৪৫ নম্বৰ ভেৰগাঁও সমষ্টিত তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানৰ মাজতে আজি দেওবাৰে সন্ধিয়াৰ ভাগত ৩ কোটিৰো অধিক লোকে যোগদান কৰে BPF-ত। যোগদান কাৰ্যসূচীত ভাগ লৈ EM লমজাও দৈমাৰীয়ে ভেৰগাঁৱত NDAৰ প্ৰাৰ্থী মহেশ্বৰ বড়োৰ বিজয়ৰ পথ সুগম হৈ আছে বুলি দাবী কৰে। খৈৰাবাৰীৰ পৰা ধীৰেন মহোদয়ৰ ৰিপৰ্ট, AIN লাইভ। একদম ৰাস্তা সুগম। মই কৈ দিছোঁ আজি মহেশ্বৰ বড়ো টোটেল আমাৰ ভোট আছে 1,60,000 331টা ভোট আছে। ইয়াৰ যদি 75% যদি কাষ্টিং হয় তেতিয়াহ'লে 1,20,000 হয় না। এতিয়া যোৱাবাৰ BTC নিৰ্বাচনত BPF BJPয়ে আমি দুটা পাৰ্টীয়ে পাইছিলে ভোট, মানে 78,000 আমি ভোট পাইছিলোঁ। গতিকে ইয়াৰ কাৰণে মানে 1,60,000 যদি 75% হয় 1,20,000 হয়। আমাৰ নিজাববীয়া ভোটে আছে 78,000। গতিকে ইয়াৰ কাৰণে মানে ইয়াত আৰু বেলেগ পাৰ্টি জিকি নাযায়। BPF দলেৰে সন্মানীয় মহেশ্বৰ বৰদেৱে জিকি যাব, এইটো 100% গেৰাণ্টি। ব্যাপক হাৰত খহনীয়া হৈছে, আজি বহু লোকে আপোনাৰ জইন কৰিছে BPF-ত। এইটো ট্ৰেক্টৰ বেলটিচিৰ কাৰণে বহুত মানুহে যোগদান কৰিছে আমাৰ তাত। ট্ৰেক্টৰ উল্টাই গৈছে। ট্ৰেক্টৰক বাদ দি পেলাই সেইদিনা ট্ৰেক্টৰহে চলাব লাগিছিল নেৰচন বড়োৱে, তাৰপিছত চলাইছে কি এতিয়া ৰিক্সা পেলপিলিগাৰহে চলাইছে। চাবচোন, তাৰমানে অলৰেডি ইয়াত ট্ৰেক্টৰ একদম পাল্টি গৈছে। শূন্যই ইয়াত আৰু কোনো পাৰ্টি নিজিকে। ইমান BPF BJP AGP আমাৰ 3টা পাৰ্টি শক্তিশালী পাৰ্টি। তিনিটা পাৰ্টি এতিয়া আমি অসমত দিছপুৰত আমি এখন ষ্ট্ৰং মৰ্চা চৰকাৰ আমি মানে পাতিম আৰু ইয়াত আমি অংশীদাৰ হ'ম। আৰু মৰ্চা চৰকাৰ থকাৰ লগে লগে সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে অসমৰ মুখ্যমন্ত্ৰীয়ে 1,000 কোটি টকা আমাক দলং বনাবৰ কাৰণে ৰাস্তা বনাবৰ কাৰণে আমাক দিছে। আমাৰ সেইটো ইলেকশ্যনৰ পিছতে সেইবিলাক চুৰু হ'ব আমাৰ। তাৰপিছত আমি এখন ওদালগুৰি ইউনিভাৰ্চিটি আমি বিচাৰি আছোঁ, আৰু তাৰপিছত ওদালগুৰিত আমি এখন মিনি ছেক্ৰেটাৰী আমি বনালোঁ, আধাৰশিলা স্থাপন কৰা হ'ল। 150 কোটি টকা ইয়াতে দিয়া হ'ল, 30 বিঘা মাটি দিয়া হ'ল। এতিয়া সেইবিলাক বনাই আছে, ৰাইজে চবেই ভাল পাইছে। তো এতিয়া ৰাইজে আই মাতৃসকলে চেল্ফ হেল্প গ্ৰুপৰ নামত গোটেই BTC এলেকাত 33,320 জনে এইটো পাবৰ কাৰণে সক্ষম হৈছে। 10,000কৈ পাইছে, 50,000 মানুহে BTC এলেকাত 10,000 মানুহে পালে, মাটিৰ পট্টাও পালে। প্ৰায় 800 জন ব্যক্তিয়ে মানে এতিয়া মাটিৰ পট্টা পালে। এইটো আমি আৰম্ভ কৰিছোঁ, চুৰু কৰিছোঁ, তাৰ কাৰণে ভাল পাইছে। মানে মহিলা উদ্যমিতা আঁচনি ৰাইজে এতিয়া পাই আছে। মানে 4,1200 টকাৰ আপোনালোকে জানে অৰুণোদয় আঁচনি মহিলাসকলে আইবাইসকলে সেইটো পাই আছে। কিয় গুচি যাব বেলেগত? বাহিৰৰ পৰা আহিছেহে। ইয়াৰ কাৰণে আজি এই যে আমাৰ চুইচ গেটৰ দুৰ্গা মন্দিৰ প্ৰাংগণত আজি প্ৰায় 70 জনৰ অধিক ব্যক্তিয়ে আমাৰ সেই দলত যোগদান কৰিলে। আচৰিত কথা, কিন্তু ভাল কথা নহয় জানো? চবেই দেখা পাইছে, ইয়াত আৰু বেলেগ নাই দেই। মানে AGP BJP BPF দলৰ এজন ষ্ট্ৰং কেণ্ডিডেট আছে মহেশ্বৰ বড়ো। দুবাৰকৈ কালেগাঁৱত তেখেতে MLA হৈছিলে, গোটেই কথাখিনি জানে, কি ধৰণে কাম কৰিব লাগে তেখেতে জানে। আৰু বাকী যিখিনি আইবাইসকলক আমি সহায় কৰিব লাগে সহায় কৰি আছোঁ। ঘৰ এতিয়া হৈ আছে, PMAY ঘৰটো সেইটো বনাই আছোঁ। গতিকে এতিয়া ৰাস্তা ঘাট সেইটো বনাই আছে, ৰাইজে চব দেখা পাইছে। আৰু উন্নয়নটো আকৌ ষ্টাৰ্ট হৈছে, পূৰা একদম উন্নয়নৰ ধাৰা ৰাখিম। খৈৰাবাৰী কলেজত আমি ছায়েন্স ষ্ট্ৰীম আকৌ আনিম। তাৰ কাৰণে আমি পাৰ্চু কৰিম। তাৰপিছত আমাৰ যিকোনো এতিয়া যদি ভেৰগাঁৱত মেডিকেল কলেজ যদি হৈ যায়, আপত্তি আছে নেকি আপোনালোকৰ? সাংবাদিকবিলাকৰ কিবা আপত্তি আছে নেকি? নাই। ওদালগুৰিত এখনে যদি পূৰ্ণাংগ পৰ্যায়ত যদি ইউনিভাৰ্চিটি যদি হয়, আপোনালোকে মই সুধিছোঁ, আপোনালোকৰ কিবা আপত্তি আছে নেকি? নাই, নহয় জানো? ৰাইজৰতো কোনো আপত্তি নাই। এনেকুৱা উন্নয়নমূলক কাম কৰিবৰ কাৰণে দিছপুৰত আমাক এখন ষ্ট্ৰং মৰ্চা চৰকাৰ লাগে, আৰু সেইটো বহন কৰিব সন্মানীয় অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে। তেওঁৰ নেতৃত্বত এই চৰকাৰখন হ'ব। গতিকে সকলো শ্ৰেণীৰ ৰাইজে সহযোগ কৰক, আমালোক সহযোগ কৰক। এইখিনিকে মই 40,000 আহিব। এতিয়া গোটেই সোমালে নাই। এতিয়া গাঁওবিলাকত আপুনি UPL যাচোন, বিচাৰি যাচোন, পাব নেকি? কোনেও এতিয়া চিনাকি নিদিয়ে, এই অৱস্থা হৈছে। আৰু কোনো থাকিব? ইয়াত নাথাকে। গতিকে যিখিনি আছে এইখিনি আমি পাম। চৰকাৰ যিহেতু আমাৰ চলি আছে।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996